আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ফিচিং কেট অৰ্থাৎ মেচেকা নামৰ এবিধ মেকুৰী প্ৰজাতিৰ সংখ্যা ভাৰতৰ ভিতৰতে সৰ্বাধিক? উত্তৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। F-16 কি? উত্তৰ, F-16 হৈছে এক যুঁজাৰু বিমান অৰ্থাৎ ফাইটাৰ এয়াৰক্ৰাফ্ট। AI ইম্পেক্ট সামিট 2026 বৰ্ষত কোনখন দেশত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ, ভাৰতত। খেৰাই নৃত্য কোনটো জনজাতিৰ লগত জড়িত? উত্তৰ, খেৰাই নৃত্য বড়ো জনজাতিৰ লগত জড়িত। মাণ্ডুক্য উপনিষদ কোনখন বেদৰ অন্তৰ্গত? উত্তৰ, মাণ্ডুক্য উপনিষদ অথৰ্ব বেদৰ অন্তৰ্গত। দৈত থকা এচিডবিধৰ নাম কি? উত্তৰ, দৈত থকা এচিডবিধৰ নাম হৈছে লেক্টিক এচিড। আগাটি দ্বীপ ক'ত অৱস্থিত? উত্তৰ, আগাটি দ্বীপ বা আইলেণ্ড ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল লক্ষদ্বীপত অৱস্থিত। 2025 বৰ্ষত বিজ্ঞান ৰত্ন সন্মান কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? উত্তৰ, ডক্টৰ জয়ন্ত বিষ্ণু নাৰ্লিকৰক। তেখেতক এই সন্মান মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল। 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ থিম কি আছিল? উত্তৰ, 2026 বৰ্ষৰ নেশ্যনেল ছায়েন্স ডে অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ থিম আছিল উইমেন ইন ছায়েন্স কেটেলাইজিং বিকশিত ভাৰত। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ফাণ্ডামেণ্টেল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে? উত্তৰ, অনুচ্ছেদ নং 51A। ইজৰাইলৰ চোৰাংচোৱা সংস্থাক কি বুলি কোৱা হয়? উত্তৰ, ইজৰাইলৰ চিক্ৰেট এজেন্সি কোৱা হয় মোছাদ। গুগলি শব্দটো কি খেলৰ লগত জড়িত? উত্তৰ, ক্ৰিকেট খেল। চান্দেৰী আৰু মহেশ্বৰী কোনখন ৰাজ্যৰ এক জনপ্ৰিয় হস্তচালিত তাঁতত বোৱা শাড়ী? উত্তৰ, মধ্যপ্ৰদেশ। মেকিং টুমৰো ব্ৰাইটাৰ কোনটো কোম্পানীৰ টেগলাইন হয়? উত্তৰ, ONGC। ONGCৰ ফুল ফৰ্ম হৈছে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন। বেংকৰ লগত জড়িত RTGSৰ ফুল ফৰ্ম কি? উত্তৰ, RTGSৰ ফুল ফৰ্ম হৈছে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।